নলবাৰী জিলাত কোচ ৰাজবংশী সন্মিলনী বিশ্ব মহাবীৰ চিলাৰায় মেমৰিয়েল মিছন যুৱ ছাত্ৰ সন্মিলনী আৰু মহিলা সন্মিলনীৰ কোচ ৰাজবংশী সন্মিলনী বিশ্ব মহাবীৰ চিলাৰায় মেমৰিয়েল মিছন যুৱ ছাত্ৰ সন্মিলনী নলবাৰী জিলাৰ উদ্যোগত 514 সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস 24 আৰু 25 ফেব্ৰুৱাৰী তাৰিখে দুদিনীয়াকৈ আজিৰ পৰা আৰম্ভ হয়। ৰাতিপুৱা 6 বজাত সমূহীয়া স্বচ্ছ অভিযানকে ধৰি 8 বজাত মুখ্যদ্বাৰ উন্মোচন আকৌ 9 বজাত পতাকা উত্তোলন আন বহুতো কাৰ্যসূচীৰ শুভ আৰম্ভ হয়। নলবাৰীৰ পৰা সুৰদীপ বৰ্মনৰ ৰিপৰ্ট ইছা 24x7। অসমীয়া মহাজাতি গঠন কৰাত স্বয়ংসেৱকসকলে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আহোমসকলে আধুনিক বৃহত্তৰ অসমৰ ৰাজনৈতিক ভিত্তি নিৰ্মাণ কৰিছে। আয়োজন কৰিছে কেনেধৰণে পৰিকল্পনা কৰিছে কি কাৰ্যসূচী সমাপন হৈছে কি ক'ব? নমস্কাৰ। জয়জয়তে আমি 514 চিলাৰ দিৱসৰ আজিৰ এই প্ৰাগ মুহূৰ্তত সমগ্ৰ অসমৰ ৰাইজৰ লগতে ভাৰতবৰ্ষৰ জাতি ধৰ্মমূলীয় সমূহ ৰাইজলৈ আমি অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু এই ভাৰতবৰ্ষৰ বিশ্ব মহাবীৰগৰাকীক আমি সদৰে স্মৰণ কৰিছোঁ আৰু আমি আশা কৰিম এই চিলাৰায় দিৱসৰ জৰিয়তে এটি বিশ্ববাসীলৈ বাৰ্তা যাওক যে বিশ্বৰ এগৰাকীয়ে শ্ৰেষ্ঠতম সাহিত্য সংস্কৃতি লগতে এগৰাকী সৰ্বগুণাকৰ মহাবীৰ আছিল সেইজনে বিশ্ব মহাবীৰ চিলাৰায় আৰু আমাৰ লক্ষ্যৰ উদ্দেশ্য পালন হৈছে স্মৃতি তৰ্পণ কাৰ্য ৰূপায়ণ কৰা হৈছে শ্বহীদ তৰ্পণ কাৰ্য ৰূপায়ণ কৰা হৈছে আমাৰ নলবাৰী কচনীয় সন্মিলনীৰ লগতে আদৰণীয় সমিতিৰ লগতে আমাৰ ভাতৃ সংগঠন বিশেষভাৱে যুৱ ছাত্ৰ সন্মিলনী মহিলা সন্মিলনী বিশ্ববীৰ চিলাৰায় মেমৰিয়েলৰ পতাকা উত্তোলন কৰা হৈছে। তাৰ পৰৱৰ্তী সময়ত আমাৰ যিসকল আজিৰ বিশিষ্ট ব্যক্তি আছে তেখেতসকলৰ বহুমূলীয়া বক্তব্য ৰাখি এখন সুন্দৰ সভা আমাক উপহাৰ দিছে। তেখেতলৈ সভাৰ যিটো জিলাৰ সম্পাদক শ্ৰীযুত যোগেশ কলিতাদেৱে ইতিমধ্যে কৈছে যে কামাখ্যা দেৱালয় তেখেতে কামাখ্যা দেৱালয় ভাঙি চুৰমাৰ কৰি সেই কামাখ্যা দেৱালয় নিৰ্মাণ কৰিছিল পুনৰ নিৰ্মাণ কৰিছিল নৰনাৰায়ণ চিলাৰায়ে আৰু আজি অসম বিখ্যাত কিহৰ কাৰণে অসম কিহৰ কাৰণে পৃথিৱী বিখ্যাত এটা হ'ল কামাখ্যা। বিভিন্ন দেশৰ পৰা বিভিন্ন ৰাজ্যৰ পৰা অসমৰ ৰাইজক এটা প্ৰধান কাৰণ হ'ল কামাখ্যা দেৱী দৰ্শন কৰিব তাৰে অৱদান হ'ল নৰনাৰায়ণ চিলাৰায়সকলৰ। কিন্তু নৰনাৰায়ণ চিলাৰায় তাত মূৰ্তি তাত যি আছে ফলক আছে ফলকবিলাক নেদেখা কৰি থৈ দিয়ে তাত